আজি মই কিছু কথা আলোচনা কৰি আছো, গতিকে আপোনালোকে ভালদৰে শুনিব। মোৰ সন্মানীয় ভাই ভনীসকল, যিমান পৃথিৱীৰ মানুহ আছে গোটেইবিলাক মানুহক মই সন্মান কৰিছোঁ। সন্মানীয় ভাই ভনীসকল, মই দুই এষাৰ কথা ক'বলৈ বিচাৰিছোঁ, কিন্তু মোৰ ভিডিঅ'বোৰ শুনি আপোনালোকে লাইক এটা দিবলৈ কেতিয়াও পাহৰি নাযাব। গতিকে লাইক এটা দি থাকিব। যদি আপোনালোকে এটা লাইক দিয়ে, শ্বেয়াৰ কৰে, কমেণ্ট কৰে, কেতিয়াও আপোনালোকৰ লোকচান নহ'ব। সেইটো ভালদৰে মনত ৰাখিব। এতিয়া কথা হ'ল, বুখাৰী শৰীফৰ হাদিছৰ পৰা মই কৈছোঁ। কোনটো কৈছোঁ? ৭,৪২৯ ৭,৪২৯ নম্বৰৰ হাদিছটো মই কৈ আছোঁ। আবু হুৰায়ৰা ৰাদিয়াল্লাহু আনহু বৰ্ণনা কৰিছে, ৰাসূল পাক সাল্লাল্লাহু আলাইহি সাল্লাম কৈছে, তোমালোকৰ ওচৰত ৰাতিত আহে আৰু দিনত আহে। কোন আহে? ফেৰেশতাসকলে অহা যোৱা কৰে। তুমি কি কৰিছা? দুনিয়াৰ ভিতৰত তুমি কি কৰ্ম কৰিছিলা? ৰাতিত ফেৰেশতা আহিব, লিপিবদ্ধ কৰিব, লিখিব তুমি কোনটো ভাল কাম কৰিছা, কোনটো বেয়া কাম কৰিছা, সেইটো ফেৰেশতাসকলে লিখিব। যেতিয়া ৰাতিটো শেষ হৈ যাব, তেতিয়া দিন আহিব, তেতিয়া বেলেগ বেলেগ ফেৰেশতা আহিব। সেই কথাখিনি হাদিছত আছে। আৰু এটা হাদিছ মই কৈছোঁ। হাদিছটো হৈছে বুখাৰী শৰীফৰ হাদিছ ৭,৪৩০ নম্বৰ। ৭,৪৩০ নম্বৰ। এই যে বুখাৰী শৰীফৰ হাদিছ মই কৈছোঁ, আপোনাক কেতিয়াও পাহৰি নাযাব। হাদিছটো সত্য, কোৰাণ সত্য, আল্লাহ সত্য, সেই কথাখিনি মনত ৰাখিব লাগিব। খালিদ ইবনে মখলাদ ৰহমতুল্লাহ আবু হুৰায়ৰা ৰাদিয়াল্লাহু আনহু বৰ্ণনা কৰিছে, ৰাসূল সাল্লাল্লাহু আলাইহি সাল্লাম কৈছে, যিবিলাক মানুহে তেওঁলোকৰ হালাল আৰু পবিত্ৰ উপাৰ্জনৰ পৰা এটা খেজুৰ দান কৰি দিয়ে, দুটা নহয়, তিনিটা নহয়, ৰাসূল যিটো কৈছে সেইটোৱে মই কৈছোঁ। এটা খেজুৰ দান কৰি দিয়ে, কিন্তু সেইটো হালাল কৰিছিলে, হালাল পইচাৰ পৰা হালাল কামাই কৰিছে। সুদ ঘুষ কেতিয়াও তাত নাই। হালাল পইচাৰ পৰা এটা খেজুৰ কিনি কিবা এটা দান কৰিছে, খেজুৰ দান কৰিছে। আল্লাহ তাবাৰক তাআলা, আল্লাহ যে সোঁ হাত আছে, ডাইন হাত আছে, সোঁ হাত আছে, সেই হাতেৰে সেই খেজুৰটো গ্ৰহণ কৰে। সুবহানাল্লাহ। মই মিছা কৈছোঁ? মই সঁচা কথা কৈছোঁ, মিছা কেতিয়াও নকওঁ। গতিকে ইয়াৰ দ্বাৰা বুজিব পাৰিলোঁ যে আমি দান খৰাত কৰিছোঁ। হাফিজি মাদ্ৰাছা, চিনিয়ৰ মাদ্ৰাছা, টাইটেল মাদ্ৰাছা, খাৰিজিয়া মাদ্ৰাছা, ইতি মিস্কিন, কাংগাল, দুখীয়া যিবিলাকক আমি দান কৰিছোঁ, সেইটো হালাল পইচাৰ পৰা দান কৰিব লাগিব। ইয়াৰ দ্বাৰা এইটো বুজিব পাৰিলোঁ। তাৰপিছত আহি আছে বুখাৰী শৰীফৰ হাদিছ ৭,৪৩৩ নম্বৰ হাদিছ। তাৰপৰা কি কৈছোঁ? ৭,৪৩৩ নম্বৰৰ হাদিছ, সেইটো বুখাৰী। আবু হুৰায়ৰা ৰাদিয়াল্লাহু আনহু বৰ্ণনা কৰিছে। সাহাবাসকলে
সুধিলে হে আল্লাহৰ ৰসুল সাল্লাল্লাহু আলাইহি সাল্লাম। কাৰণ সাহাবাসকলে ৰসুলৰ লগত সকলো সময়ত থাকিছিলে, গতিকে ৰাসূলক প্ৰশ্ন কৰিছে, সুধিছে, হে ৰাসূল কৰিম সাল্লাল্লাহু আলাইহি সাল্লাম, এনেকৈ সুধিছে। কিয়ামতৰ দিনত যে যেতিয়া কিয়ামত হ'ব, দুনিয়াটো ধ্বংস হ'ব, তেতিয়া আমি আল্লাহক দেখিব পাৰিমনে? দুনিয়াতো দেখিব নোৱাৰো। কোনো মানুহে কোনো প্ৰাণীও আল্লাহক দেখিব নোৱাৰে। গতিকে কিয়ামতৰ দিন যে দুনিয়াটো ধ্বংস হৈ যাব, চন্দ্ৰ সূৰ্য ধ্বংস হৈ যাব, গছ গছনি ধ্বংস হৈ যাব, মানুহ মৰি যাব, কিয়ামত আহি যাব, কিয়ামতত আল্লাহক দেখিব পাৰিমনে? এনেকুৱা আল্লাহ নবীক প্ৰশ্ন কৰিছে। আল্লাহ নবী কৈছে, জান্নাতত দেখিব পাৰিবা, কিয়ামতৰ দিনত দেখিব পাৰিবা, যদি তোমালোকে 5 ওয়াক্ত নামাজ পঢ়িব পাৰা, ৰমজান মাহত ৰোজা থাকিবা, মিছা কথা নকবা, পিতা মাতাৰ কলিজাত দুখ নিদিবা, স্বামীৰ সেৱা কৰিব লাগিব, ভাল ভাল কৰ্ম যিবিলাক মানুহে কৰিব, তেওঁলোকে কিয়ামতৰ দিনত জান্নাতত আল্লাহক দেখিব পাৰিব। সুবহানাল্লাহ। বন্ধুসকল, মোৰ ভাই ভনীসকল, মই আৰু এটা হাদিছ কৈ আছো, সেইটো হৈছে বুখাৰী শৰীফৰ হাদিছ ৭৪৪৩ নম্বৰৰ হাদিছ। ৭৪৪৩ নম্বৰৰ হাদিছ, সেইটো মই কৈছো। আদি ইবনু হাতিম রাদিয়াল্লাহু তাআলা থেকে পৰা বৰ্ণিত হৈছে। ৰাসূল পাক সাল্লাল্লাহু আলাইহি সাল্লাম কৈছে, ৰাসূলে কৈছে, সেইটো দেখিব লাগিব। ৰাসূল কি কৈছে? তোমালোকৰ যে তোমালোকৰ প্ৰতিপালক তোমালোকৰ লগত কি কৰিব? কথা পাতিব। দুনিয়াত নহয়, পৰকালত কথা পাতিব। যেনেকুৱা হাছৰৰ ময়দানত সুধিব, তোমাৰ গোটেই জীৱনটো তুমি কি কৰিছিলা? দুনিয়া কৰিছিলা, দালান কটা বিল্ডিং, তাৰ পিছত তোমালোকে লাগি থাকিছিলা, কিন্তু মৃত্যুৰ পিছত যে কি হ'ব, কবৰত কি হ'ব, সেই কথা চিন্তা কৰিছানে? সেই কথা চিন্তা কৰিব লাগিব। যেতিয়া মাথাৰ মুঠি, ভৰিৰ মুঠি, পায়েৰ মুঠি খুলি দিব, মুখটো পশ্চিম ফালত খুৱাই দিব, তেতিয়া কি কৰিবা? কবৰত কি কৰিবা? সেই চিন্তা কৰিছানে? 4 জনে বা 2 জনে 3 জনে ধৰি ধৰি যেতিয়া কবৰত নমাব, তেতিয়া তোমালোকে কি উপায় হ'ব, সেইটো চিন্তা কৰিছানে? গতিকে বন্ধুসকল, মই যে কথাখিনি কৈছো, ভালদৰে শুনিব, লাইক কৰিবলৈ কেতিয়াও পাহৰি নাযাব। বন্ধুসকল, তাৰপিছত মই কৈছো বুখাৰী শৰীফৰ হাদিছ ৭৪৪৪ নম্বৰ হাদিছ। আৰু এটা মই আগবাঢ়িছো ৭৪৪৪ নম্বৰৰ হাদিছ, সেইটো বুখাৰী। যে রাসূল পাক যে ৭৪৪৪ নম্বৰৰ হাদিছ, সেইটো বুখাৰী। কায়স রাদিয়াল্লাহু তাআলা আনহু বৰ্ণনা কৰিছে। রাসূল পাক সাল্লাল্লাহু আলাইহি সাল্লাম কৈছে, দুটা জান্নাত এনেকুৱা হ'ব, জান্নাতটো মই পাম, আমি পাম যদি ভাল কাম কৰোঁ। আমাৰ নবী কৈছে, দুটা জান্নাত এনেকুৱা হ'ব, য'ত কি কৰিব, সেই জান্নাতৰ ভিতৰত যিমানখিনি বস্তু থাকিব, যেনেকুৱা ৰূপাৰ বস্তু থাকিব, কি থাকিব? আমি দুনিয়া দেখি পাগল হৈছোঁ, দুনিয়াৰ বস্তু বাহিনী দেখি আমি ইমান পাগল হৈ পৰিছোঁ, ইমান ধান্দা দিছোঁ, কি জান্নাতত যে বস্তু বাহিনী থাকিব, সেইবিলাক ৰূপৰ বস্তু বাহিনী থাকিব। আৰু 2টি জান্নাত আছে, আৰু 2টা জান্নাত আছে এনেকুৱা, তাৰ ভিতৰত পান পাত্ৰ থাকিব। কি থাকিব? পান পাত্ৰ থাকিব সেই 2টো জান্নাতৰ ভিতৰত। আৰু কি কৰিছে? পান পাত্ৰ থাকিব, তাৰ ভিতৰত কি থাকিব? আৰু যিমান বস্তু থাকিব জান্নাতৰ ভিতৰত, সোণৰ
সোণৰ বস্তু বাহিনী সেই তাত দেখিবলৈ পাব। এনেকুৱা কথা আমি শুনিছোঁ বুখাৰী হাদিছৰ পৰা। শুনি শুনি কিয় নামাজ পঢ়া নাই, কিয় যে ভাল কাম কৰা নাই, কিয় বেয়া কাম কৰিছোঁ, কিয় চুৰি কৰিছোঁ, কিয় সুদ খাইছোঁ, কিয় জুৱা খেলিছোঁ, কিয় বেয়া কাম কৰিছোঁ। গতিকে কিমান দিন জীয়াই থাকিবা বন্ধুসকল? মই কৈছোঁ, গোটেই পৃথিৱীৰ মানুহক মই কৈছোঁ, গোটেই পৃথিৱীৰ মানুহ জানি লওক যে দুনিয়াত কেতিয়াও জীয়াই থাকিব নোৱাৰিবা। আল্লাহ ইজ এবল টু ডু অল থিংছ, ইন্নাল্লাহ আলা কুল্লি শাইইন কাদিৰ, কুল্লু নাফসিন যায়িকাতুল মাউত। কোনো প্ৰাণী এই পৃথিৱীত জীয়াই থাকিব নোৱাৰে। এই কথাখিনি মই সামৰি মাৰিছোঁ। আখিৰু দাৱানা আলহামদুলিল্লাহি ৰব্বিল আলামিন।